নমস্কাৰ। একচুৱেলি আমাৰ মনত প্ৰশ্ন উদয় হৈছে, অসম চৰকাৰে প্ৰস্তুত কৰা বাবু আঁচনিখন কোন ষ্টুডেণ্টে লাভ কৰিব? একচুৱেলি আণ্ডাৰ গ্ৰেজুৱেট আৰু পি জি ষ্টুডেণ্টৰ বাবে এই আঁচনিখন যিসকল ষ্টুডেণ্টে অকল ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে। ফাৰ্ষ্ট ইয়াৰ মিনছ ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম, ছেম কথা পি জিৰ লগতে ফাৰ্ষ্ট ছেম, ছেকেণ্ড ছেম। তো যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, অকল সেইসকল ষ্টুডেণ্টেহে এই আঁচনি লাভ কৰিব পাৰিব। আৰু বেলেগ থাৰ্ড ছেম, ফ'ৰ্থ ছেম ইয়াত কোনো উল্লেখ কৰা নাই, আৰু ছেকেণ্ড ইয়াৰ বা থাৰ্ড ইয়াৰে এই আঁচনি লাভ কৰিব নোৱাৰে। স্পষ্টকৰণ কৰি দিছে আমাৰ অসম চৰকাৰে, অনলি ফাৰ্ষ্ট ইয়াৰৰ ষ্টুডেণ্টক এই আঁচনি প্ৰদান কৰা হ'ব। আৰু তাৰ মাজতো আৰু এটা এলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰদান কৰিছে, যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট ইয়াৰৰ হয় ঠিকেই, কিন্তু তেওঁ বানুকান্তি কাকতি এৱাৰ্ড লাভ কৰিছে, অৰ্থাৎ স্কুটি লাভ কৰিছে। স্কুটি পোৱা এই ছাত্ৰজনে এই বাবু আঁচনি লাভ কৰিব নোৱাৰে। তো কথা এইটোৱে, আমি বাবু আঁচনিত এপ্লাই কৰিম। এপ্লাই প্ৰচেছ আমাৰ কলেজৰ পৰাই সম্পূৰ্ণ কৰিব। কলেজৰ পৰা এখন আমাক ফৰ্ম দিব। আমি কেনেকৈ ইয়াক ফিল আপ কৰিম, তো তাৰ ওপৰত আমি এটা ভিডিঅ' লৈ আহিম। আৰু এই এপ্লিকেশ্যনটো কলেজতে জমা দিব। কলেজৰ নডেল অফিচাৰে এই কামবোৰ সম্পূৰ্ণ কৰিব। তাত কি কি ডিটেইলছ লাগে, কি কি ডকুমেণ্টছ গাঁঠি দিব লাগে, আপোনালোকে দি দিব, তাতে লিখা থাকিব ফৰ্মৰ নিচত। ঠিক আছে, তো আশা কৰিছোঁ সকলোৱে এপ্লাই কৰিব, যিসকলে এলিজিবল হয় আৰু এই বাবু আঁচনিৰ সুবিধা লাভ কৰিব। ধন্যবাদ।